কচুৱাৰ ১ নং গৰুবান্ধাত বন্যহস্তীৰ উপদ্ৰৱ। নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ১ নং গৰুবান্ধাত বনৰীয়া হাতীৰ উপদ্ৰৱ। বন্যহস্তীয়ে লণ্ড ভণ্ড কৰিলে এগৰাকী লোকৰ বাসগৃহ। গাঁওখনৰ ৰবি দাস নামৰ লোকজনৰ বাসগৃহত দিন দুপৰতে এটি প্ৰকাণ্ড বনৰীয়া হাতী প্ৰৱেশ কৰি ঘৰ দুৱাৰ দমকল নাৰিকল গছ ভাঙি তহিলং কৰে। সাধাৰণ মানে আপোনাৰ ধৰক তেখেত আহিছে আপোনাৰ 3:30-4টা বজাত আহি আমাৰ ঘৰত উঠিছে। উঠি আমাৰ খুৰাৰ আছে ঘৰ ৰান্ধা ঘৰ এটা ভাঙিলে, তাৰপিছত যোনটো তেখেতৰ স্থানীয় গৃহ সেইটো ভাঙিলে, আৰু তাৰপিছত আহিল আমাৰ ঘৰত আহি আমাৰ দমকল ভাঙি আহিলে সিহঁতৰ। আহি আমাৰ ভঁৰাল ঘৰ এটা ভাঙিলে, ভাঙি নাৰিকল গছ দুটা ভাঙিলে আৰু বিভিন্ন গছ গছনি আছিল সেইবোৰ ভাঙিলে। ভাঙি ধান চান অকণমান খাই তাৰপিছত মোটামুটি সন্ধিয়াৰ আগখনত তেখেত নামি গৈছে। আজি কিমান মোটামুটি আমাৰ ইয়াতে আহিছে দেওবাৰে আহিলে আজি মোৰ 3 দিন ধৰি তেখেতে ইফালে অহা যোৱা কৰি আছে, উৎপাত চলাই আছে। আৰু সিহঁতক ৰাতিপুৱাৰ পৰা ফোন মাৰি আছিল, কিন্তু তেখেতৰ কোনো অহা নাই, এতিয়ালৈকে কোনো অহা নাই। এজনে আছিলে গাঁওখনৰ নাম গৰুবান্ধা। সেই মানে হাতীটো আহিলে আহি পেলাই একদম ডাইৰেক্ট আমাৰ ঘৰত সোমাই গ'ল। আমি ভয় পেলাই ঘৰ পেলাই ওলাই গৈছোঁ। সি আহি পেলাই আমাক পাকঘৰ এটা আছিলে সেইটো ভাঙিলে, আমাৰ যিটো থাকিবৰ ঘৰটো সেইটো ভাঙিলে, দমকল এটা ভাঙি পেলাই আমাৰ লেফ্টিনৰ পৰা আহি পেলাই লেফ্টিনৰ চাৰ্জটো ভাঙি পেলাই ইয়াত আহি পেলাই সেইটো গছ ভাঙিলে, ধান খালে আৰু বেলেগ গছ ভাঙিছে, ইয়াত ভাঙিছে। মানে সি বহুত মানে উৎপাত কৰি পেলাই গধূলি সময় সি মানে আপোনাৰ কেইটা ঘৰ ভাঙিছে? আমাৰ 2টা ঘৰ ভাঙিছে। কি নাম আপোনাৰ গাঁওখনৰ নাম কি? 1 নম্বৰ গৰুবান্ধা। কেতিয়া ভাঙিছে? কালি ৰাতিৰে? কালি 3:30-4টাৰ সময় দিনত ভাঙিছে। জনাইছোঁ কালি বহুত মানে জনাইছোঁ 12টাৰ সময়ত তাকে মানে সেই মানে আমাৰ জনাই আছোঁ সিহঁতে মানে এতিয়া হোৱা না খুব জানাইছোঁ পৰ্যায়ত মানুহ এতিয়া হোৱা না। এতিয়া চৰকাৰে এইটো জানিব, আমাৰ ইমান খেতি হৈছে, এতিয়া 2টা ঘৰ ভাঙিছে, দমকল ভাঙিছে আৰু গছ গছনি ভাঙিছে, আমাৰ লেফ্টিনে যিহেতু ভাঙিছে। এতিয়া চৰকাৰে এইটো আহ্বান জনাব, এতিয়া চৰকাৰে আমাক কি কৰে এইটো চৰকাৰৰ ইচ্ছা। অকণ সি মানে ক্ষতিপূৰণ কি দিয়ে নাদে এইটো চৰকাৰে জানে। আমাৰতো এই কিবা ভাঙিছে তো নিউজ লম্বা আছেই, এইটো চাই পেলাই সি কেনেকৈ বিচাৰ কৰে এইটো বিচাৰ সিহঁতে কৰিব। চৰকাৰৰ আমাৰ এইটো আমাৰ কথা। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।